হেল্ল' গাইজ, মই এটা মিনি ব্লগ বনাইছোঁ আজি। আমাৰ বাইদেউৰ বাৰ্থডে হয় মানে তাৰ কাৰণে ওচৰৰ পৰাই সৰু কেক এটা আনি পেলাই আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ ঘৰতে। তো দুপৰীয়া কেকটো কাটিছোঁ 2টামান বজাত। সময় নাই, ক্লিনিকৰ পৰা আহিলোঁ পেচেণ্টবিলাকক এডমিশ্যন থৈ পেলাই। তো ৰাতি পেচেণ্ট ডিছচাৰ্জ দি ভাবিছোঁ আমি অলপ বাহিৰত ডিনাৰ কৰিব যাম। পুৰা জমনি হৈ আছে আৰু খোৱাত ভাল যায় মানুহখিনি। কেকটো কাটা লাগি আছে, কোনে কেতিয়া খাব পাৰে মানে। তো ৰাতি ওলালোঁ, হোটেল লণ্ডন যাব গ'লোঁ গোটেইকেইজনী মিলি। ক্লিনিকৰ পৰা আহি ৰাতি 10টাই বাজিলে, গৈ পাওঁতে 10:15 হ'ল। হোটেল লণ্ডনৰ পৰিৱেশটো বহুত ভাল লাগে। আমাৰ কিবা এটা হ'লে আমি তাতে যাওঁ, কিবা বাৰ্থডে চেলিব্ৰেশ্যন থাকিলেও বা যিকোনো পাৰ্টি হ'লেও তাতে যাওঁ। পৰিৱেশটো ঠাণ্ডা যে। আমাৰ ছোৱালী উঠি গৈ আছে মাকৰ লগত। পূজাৰ কাৰণে কিনিছিলোঁ, কিন্তু তাই আগতে পিন্ধি ল'লে। ল'ৰা ছোৱালী মানুহ নতুন কিবা এটা পিন্ধি লাগি থাকে। গ'লোঁ, গৈ পেলাই চালোঁ অলপ মানুহ আছিলে বাৰু তাতে। আমি গৈ পোৱাৰ পিছতে মানে আমি লাষ্ট গৈছোঁ, বাকীবিলাক সোনকালে গুচি গ'ল। পিন্ধি উঠি আছে আৰু দৌৰা দৌৰিকৈ চিট বুকিং কৰিছেগৈ, গৈ বাছি লৈছে চিট ল'ৰাকেইটা। এজনে আকৌ আমাৰ পিজ্জা খাবহে গৈছে তাতে। কিবাকৈ পতাই মেলি ক'লোঁ আৰু পিজ্জা খাব নালাগে বুলি। মই ব্লগটো বনালোঁ ঠিকেই, কিন্তু লাষ্টত মানে বাটাৰ নান আৰু তন্দুৰী ৰুটি আৰু মালাই কোফ্তা অৰ্ডাৰ কৰিছিলে, কিন্তু সেইটো আমাৰ হেৰিয়ে থাকি গ'ল, মানে মোৰ ভিডিঅ' কৰিব থাকি গ'ল খোৱা ধাণ্ডাতে। ৰাতি হৈছিলে আৰু মছলা জুচটোকে লাষ্টত কৰিলোঁ আৰু এইটো গৈ পোৱাৰ লগে লগে খাব দিয়ে। খালে এইটো ভাল হজম হৈ যায়, বহুত টেষ্টি হয় কিন্তু।